বানপানী চাওক গাইজ মানে পানীৰ অৱস্থা চাওক কিয়া চাওক মানে কিমান স্পীডত পানী গৈ আছে চাওক গাইজ বৰ্তমান মানে মানুহে গাড়ীৰ ভিতৰত থাকি আছে চাওক মানুহ গাড়ীৰ ভিতৰত থাকি আছে আৰু এয়া চাওক কুকুৰা পোৱালিবিলাক এয়া চাওক গাড়ীৰ চকাৰ লগত বান্ধি ৰাখিছে এতিয়া কি কৰিব এতিয়া উপায়হীন হৈ গৈছে মানুহ ৰাতিপুৱাৰ পৰা আমাৰ ৰানিং চৰকাৰ আমাৰ ৰানিং এমএলএ টকা অৱস্থা যেন দিব নোৱাৰে মানুহবিলাকক এইবিলাক চৰকাৰ এইবিলাক এমএলএ তলত খাটি কি কৰি তো এতিয়া থাকিব ক'ত আপোনাৰ ঘৰ দুৱাৰ মানে পানীৰ তলত নেকি পানীৰ তলতে ৰাস্তাত থাকি আছে খালি মানে আপোনালোকে ৰাস্তাটোৰ অৱস্থা চাওক বৰ্তমান এই ৰাস্তাটো পুৰা বন্ধ ইফালেদি মানুহ গ'লে মানে ভয়ানক এক্সিডেণ্ট হ'ব মানুহ মৰি যাব ইফালেদি গ'লে হেই গাইজ আসসালামু আলাইকুম ওয়েলকাম বেক টু মাই চেনেল তো গাইজ আপোনালোকে এইকেইদিনৰ পৰা মানে খালি ফ্লাড চাৰিওফালে খালি ফ্লাড দেখি আছে কিন্তু মই আজি আপোনালোকক এনেকুৱা এখন ঠাইত লৈ যাম যোনখন ঠাইত মানে 90% মানুহ মানে পানীৰ তলত ডুবি আছে 90% মানুহৰ ঘৰ দুৱাৰ পুৰা পানীৰ তলত ডুবি গৈছে তাৰ দৃশ্যসমূহ আপোনালোকে দেখি মানে আপোনালোকৰ চকু পানী ওলাই যাব তো বলক এতিয়া তালৈ যাওঁ তো গাইজ এতিয়া বৰ্তমান মই ওলাই আহিলো আৰু ভাবিছো জিজুকো লগত লৈ লওঁ তো বৰ্তমান আহি পালো আমবাৰী চাৰিআলি তো ইয়াৰ পৰা মোৰ জিজুকো লৈ ললো তো চলো এতিয়া ডাইৰেক্ট তালৈ যাওঁ তো গাইজ বৰ্তমান আহি পালো এখন হৈছে ডবকা সৰুকাতাৰ আৰু ইয়াৰ আপোনালোকে খালি পানী চাওক গাইজ ও মাই গড গাইজ খালি পানীৰ স্পীড চাওক মানে পুৰা নদীৰ নিচিনা মানে পানী স্পীড গৈ আছে ইফালে চাওক এয়া চাওক ইয়াতে কিমান মানুহৰ ঘৰ দুৱাৰ পুৰা ডুবি গৈছে চাওক পানীৰ তলত এতিয়া আপোনালোকক কওক মানে যিসকল মানুহৰ যে এনেকুৱা মানে ঘৰ দুৱাৰ ডুব গৈছে এইসকল মানে থাকিব ক'ত সকলে কি কৰিছে ৰাস্তাৰ ওপৰত মানে টং বনাই এনেকুৱা মানে বাসা বনাই ৰাস্তাৰ ওপৰত থাকি আছে বৰ্তমান চাওক গাইজ মানে এইসকল মানুহৰ মানে পুৰা ঘৰ দুৱাৰ ডুবি গৈছে তো তেওঁলোকে মানে কি কৰিছে ৰাস্তাৰ ওপৰত আহি মানে বাসা বনাই থাকি আছে চাওক ইয়াতে বৰ্তমান মানে বনাই আছে চবে তো ইফালেদি এতিয়া মানে SDRF বাহিনী আহিছে তেওঁলোকে কি কৰিব ইয়াতে যে যিসকল মানুহ মানে ঘৰৰ ভিতৰত মানে বন্দী হৈ গ'ল এতিয়া আহিব পৰা নাই মানে এইসকল মানুহক মানে উদ্ধাৰ কৰিব বৰ্তমান এটা কাম দেখি মানে মনত বহুত ভাল লাগিছে যে মানে এইসকল SDRF বাহিনী মানে যেহেতু ইয়াতে আহিছে অলপ মানে এইসকল মানুহক সহায় কৰিব লাগে মাই গড গাইজ আপোনালোকে ৰাস্তাৰ ওপৰত পানী চাওক মানে ৰাস্তাৰ ওপৰত মানে কিমান স্পীডত পানী গৈ আছে এয়া চাওক মানে ৰাস্তাৰ ওপৰৰ ফালে মানে কিমান স্পীডত পানী গৈ আছে গাইজ মানে এই জাগাডোখৰত মানে প্ৰত্যেক বছৰতে ফ্লাড হয় প্ৰত্যেক বছৰতে বানপানী হয় কপিলী নৈৰ পানী মানে প্ৰত্যেক বছৰতে আহে ইয়াৰ পিছত কি কৰিছে তেওঁলোকে ৰাস্তাটো অলপ ওখ কৰিছে ওখ কৰি তাৰপিছত পিচ বনাইছে তো ওখ কৰাৰ পিছতো এতিয়া ৰাস্তা ডুবি গৈছে মানে কি কৰিব ইয়াৰ মানুহসকলে আৰু কি কৰিব গাইজ মানে উপায় নাই উপায়হীন হৈ গৈছে মানুহৰ মানে ঘৰৰ ভিতৰত পানী সোমাইছে চাওক মানুহে আপ ডাউন কেনেকৈ কৰি আছে ঘৰৰ পৰা ওলাওতে মানে ঘৰত যাওঁতে কেনেকৈ যাব মানুহে কি কৰিব গাইজ এয়া চাওক গাইজ মানে ইফালেদি ইমান স্পীডত পানী আহি আছে মানে ডাইৰেক্ট গম পোৱা গৈ আছে যে এইটো নদী নেকি কিন্তু এয়া চাওক মানুহৰ ঘৰ দুৱাৰ এয়া চাওক মানুহৰ বাৰী এয়া চাওক ইফালেদি বহুত মানুহ আহিছে ইয়াৰ পানী দেখিবলৈ তো দাদা ইয়াতে মানে পানী দেখি মানে কেনেকুৱা লাগি আছে মানে পানীটো লাগি তো দাদা বহুত ভয় লাগি আছে না বহুত ভয় লাগি আছে মানে আপোনাৰ ঘৰ ক'ত দাদা আমাৰ ইয়াতেই ঘৰ তো এতিয়া থাকিব ক'ত আপোনাৰ ঘৰ দুৱাৰ মানে পানীৰ তলত নেকি পানীৰ তলতে ৰাস্তাত থাকি আছে গাইজ এয়া চাওক মানে মানুহ ৰাস্তাৰ ওপৰত থাকি আছে কি কৰিব মানে ঘৰ দুৱাৰ থকা সত্ত্বেও মানে পানীৰ তলত ডুবি গৈছে আৰু সেইটো চাইডত তো আপোনালোকক দেখাইছিলো মানে অলপ ৰাস্তাৰ ওপৰত পানী গাইজ কি কম এয়া চাওক কিফালেদি মানে ও মাই গড ডাইৰেক্ট ৰাস্তাটো মানে ডুবি গৈছে গাইজ এয়া চাওক কিফালে মানে পুৰা লিখা মানে বাউণ্ডাৰী লগাই দিছে মানে ৰুট ক্লজ যাতে ইফালে মানে কোনো মানুহ যাব নোৱাৰে এইটো চাওক মানে ইফালে মানুহ গ'লে মানে ভয়ংকৰ এক্সিডেণ্ট হৈ যাব গাইজ এয়া চাওক ৰাস্তাৰ ওপৰত পানী চাওক ও মাই গড গাইজ ৰাস্তাৰ ওপৰত পানী চাওক মানে ইফালে মানুহ কোনোবাই মানে ইফালে যোৱা নাই এয়া চাওক মানে কাৰো দম নাই ইফালে যে যাবগৈ গাইজ মই ওচৰত গৈ আপোনালোকক দেখাইছোঁ এয়া চাওক ইফালেদি গ'লেই মানে ভয়ংকৰ এক্সিডেণ্ট হ'ব মই আপোনালোকক ওচৰত গৈ ভালকৈ দেখাইছোঁ এয়া চাওক বৰ্তমান মোৰ জিজু নামিছে পানীত আৰু জিজুৰ এই লুংগি যিখন দেখিছে এইখন সুদূৰ কেৰেলাৰ পৰা আনিছে তেখেতে যাতে গাইজ অলপ ধেমালি কৰিছে বানপানী চাওক গাইজ মানে পানীৰ অৱস্থা চাওক এয়া চাওক মানে কিমান স্পীডত পানী গৈ আছে ও মাই গড গাইজ পানী দেখি এনেকুৱা লাগিছে ইফালে কিবা কাৰেণ্ট উৎপন্ন হৈ আছে নেকি বৰ্তমান মানে ইফালে পুৰা মানে বন্দী কৰা হৈছে এয়া চাওক ইফালেদি মানুহ থিয় হৈ আছে মানুহ আহিব পৰা নাই তো এতিয়া মানে আপোনালোকে অলপ আগত দেখিছে যে SDRF বাহিনীসকল আহিছে আহি মানে যিমান মানুহ এনেকুৱা ফচি গৈছে তেওঁলোকক মানে উচ্চ স্থানলৈ নি আছে খালি মানে আপোনালোকে ৰাস্তাটোৰ অৱস্থা চাওক বৰ্তমান এই ৰাস্তাটো পুৰা বন্ধ এই ৰাস্তাৰ ফালে মানুহ যাব নোৱাৰা হৈছে এয়া চাওক কিমান স্পীডত গাইজ মানে সাগৰৰ সুনামিৰ নিচিনা হৈ গ'ল পুৰা সুনামি যেন লাগিছে এয়া চাওক ইফালেদি মানুহ গ'লে মানে ভয়ানক এক্সিডেণ্ট হ'ব মানুহ মৰি যাব ইফালেদি গ'লে আৰু এয়া চাওক মানে পুৰা সাগৰ যেন লাগিছে পুৰা সাগৰৰ নিচিনা হৈ গ'ল ৰাতিপুৱাৰ পৰা আমাৰ ৰানিং চৰকাৰ আমাৰ ৰানিং এমএলএ টকা অৱস্থা যেন দিব নোৱাৰে মানুহবিলাকক
এইবিলাক চৰকাৰ যে এইবিলাক এম এল এৰ তলত খাটি কি কৰি সেইকাৰণে আমি আমাৰ এম এল এ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যিহেতু অতি সোনকালে আপোনালোকে তেৰপাল কিবা পানীৰ ব্যৱস্থা কৰি দিয়ক চিৰাৰ ব্যৱস্থা কৰি দিয়ক মানুহবিলাক লঘোণত আছে ৰাতিপুৱা একো হোৱা নাই যিহেতু আৰু আমাৰ জন্মকৰ অফিচৰক অশেষ ধন্যবাদ দিওঁ কালি ৰাতিপুৱা তেখেতে এছ পি ছাৰৰ যোগাযোগত সহযোগত এছ পি ছাৰ নিজে ৰাতিপুৱা আহিছে সহযোগত বহুত তেখেতসকলে হেল্প কৰিছে মানুহবিলাক নৌকাটো উদ্ধাৰ কৰি আছে আমাৰ প্ৰশাসনৰ মানুহ আছে প্ৰশাসনৰ মানুহ উদ্ধাৰ কৰি আছে খাবলৈ একো দিয়া নাই এতিয়ালৈকে মানুহবিলাক লঘোণত আছে আপোনালোকে ৰাইজ লঘোণত আছে নাই ৰাইজক লাগিলে আৰু গতিকে আপোনালোকক এইখিনি মই ক'লোঁ আপোনালোকে এইখিনি অকণমান আমাৰ এম এল এ ছাৰক লাগিলে সন্মুখত দাঙি ধৰক আমাৰ চি এম ছাৰক সন্মুখত দাঙি ধৰক আৰু আমাৰ এই ডবকা চাৰ্কুল বাইদেউক অনুৰোধ জনাইছোঁ যিহেতু আপুনি এতিয়ালৈকে আহি পোৱা নাই মণ্ডলবিলাক পাইছে মণ্ডলবিলাকক আপুনি কি ৰিপৰ্ট দিছে মই নাজানো আপোনালোকে ফিল্ডত আহক অতি সোনকালে দিয়ক বৰষুণৰ সময় ৰাতি বৰষুণ দিব বিচনাত আপোনালোকে শুই আছে হ'লে ৰাইজৰ দুখটো আপোনালোকে বুজি পাওক আপোনালোকৰ ল'ৰা ছোৱালী যেনেকুৱা বৰষুণত তিতিলে হয় তেতিয়া আপোনালোকে গম পালে হয় যে কিমান কষ্ট মোৰ ল'ৰা ছোৱালী কৰি আছে গাইজ এই যে দাদা ইমানখিনি ক'লে মানে দাদাই কি কৰিছে মানে মনৰ দুখত মানে এইবিলাক কথা কৈছে মানে মানুহ ইমান কষ্টত আছে গাইজ মই যে আপোনালোকক কৈছোঁ ভিডিঅ'টো বেছি বেছি কৰি শ্বেয়াৰ কৰক যাতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াৰ ওচৰলৈ যায় আৰু যাতে আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া মানে তেওঁসকল আহে অলপ সহায় কৰে মানে দাদাই যে কৈ আছে গাইজ এনেকুৱা লাগিছে মানে দাদা মানে বুকুৱে কান্দি আছে গাইজ আপোনালোকে মানে ইমান কষ্টই মানে দাদাই এইবিলাক কথা কৈছে তো কি কৰিব ইমান কষ্টতে চাওক কিবাদি মানুহ কেনেকৈ থাকি আছে চাওক গাইজ বৰ্তমান মানে মানুহে গাড়ীৰ ভিতৰত থাকি আছে চাওক মানুহ গাড়ীৰ ভিতৰত থাকি আছে আৰু এয়া চাওক কুকুৰাৰ পোৱালিবিলাকে চাওক গাড়ীৰ চকাৰ লগত বান্ধি ৰাখিছে এতিয়া কি কৰিব এতিয়া উপায়হীন হৈ গৈছে মানুহ গাড়ীৰ ভিতৰত মানুহ থাকি আছে ইয়াতে ৰাস্তাৰ ওপৰত বাসা বনাই থাকি আছে আপোনালোকে নিশ্চয় দেখা পাইছে যে ইয়াৰ মানুহ বৰ্তমান কিমান কষ্টত আছে আৰু কিমান কষ্টতে মানুহে এইবিলাক কথা কৈ আছে তো প্লিজ আপোনালোকে ভিডিঅ'টো বেছি বেছি কৰি শ্বেয়াৰ কৰক যাতে এইসকল মানুহক এই দাদা কি কৈছে মানে অলপ চিৰা হ'লেও দিয়ক খাবলৈ অলপ চিৰা হ'লেও দিয়ক মানে গাড়ীৰ ভিতৰত থাকি আছে ৰাস্তাৰ ওপৰত থাকি আছে কিন্তু খাব কি খাবলৈতো একো দিব লাগিব গাইজ তো আপোনালোকক প্লিজ ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো বেছি বেছি কৰি শ্বেয়াৰ কৰক আৰু আপোনালোকে চব দেখা পাইছে ইয়াৰ অৱস্থা আৰু মই আৰু কি ক'ম তো এতিয়া মই ইয়াৰ পৰা ওলাই গৈ আছোঁ বৰ্তমান তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাইছে আৰু বাৰ বাৰ ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো বেছি বেছি কৰি শ্বেয়াৰ কৰক আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গাইজ প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি 1000 হ'বলৈ সহায় কৰক তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু দেখাব নেক্সট ব্লগত তো বাই বাই